নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ যি স্পৰ্ট এডমিশ্যন আছিল আপোনালোকৰ স্মাৰ্ট পৰ্টেলৰ সেয়া অহা 30 জুলাই তাৰিখে অনুষ্ঠিত হ'ব। গতিকে আপোনালোকে যিসকল কেণ্ডিডেট ইচ্ছুক হয় গুৱাহাটী ইউনিভাৰ্চিটি যি এফ হয় IIMP ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন ল'বলৈ তেওঁলোকে যাব পাৰে। তাৰ কাৰণে প্ৰথমে আপোনালোকে গুগল ফৰ্মখন পূৰাব লাগিব। গুগল ফৰ্মখন পূৰাবৰ কাৰণে আপোনালোকে এই যিটো দিছে HTTP ফৰ্ম গুগল এইটো ক্লিক কৰিব। যদি ক্লিক কৰিলে একো অ'পেন নহয় তেতিয়াহ'লে আপোনালোকে এইটো ডাইৰেক্ট নি পেলাই কি কৰিব গুগলত বহুৱাই দিব। যেনেকৈ আছে তেনেকৈ লিখি দিব, আপোনালোকৰ গুগল ফৰ্মখন অ'পেন হৈ যাব। তাৰপিছত আপোনাৰ ভেকেঞ্চি লিষ্টখন চাব পাৰে বুলি উল্লেখ কৰিছে। তাৰপিছত কৈছে যে আপোনালোকৰ যিসকল কেণ্ডিডেট ইচ্ছুক হয় তেওঁলোকে 30 জুলাই তাৰিখে 10টা বজাৰ পৰা 12টা বজাৰ ভিতৰত উপস্থিত হ'ব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিত। আৰু আপোনালোকৰ যিখন প্ৰিণ্ট আউট ফৰ্ম আছে স্মাৰ্ট পৰ্টেলৰ পৰা সেইখন লৈ যাবলৈ কৈছে। গুৱাহাটী ইউনিভাৰ্চিটিত যে আপুনি স্পৰ্ট এডমিশ্যন ল'ব তাৰ কাৰণে এপ্লাই কৰিছিলে সেই ফৰ্মখন লৈ যাবলৈ কৈছে আপোনালোকৰ এডমিশ্যনৰ দিনা। প্ৰথমে আপোনালোকে গুগল ফৰ্মখন পাব লাগিব গুৱাহাটী ইউনিভাৰ্চিটি। গুগল ফৰ্মখন পোৱাই ল'ব, যেনেকৈ দিছে তেনেকৈ আপোনালোকে কি কৰিব গুগলত সেইটো লিখি দিব HTTP forms.gleb তেনেকৈ লিখি দিব, আপোনালোকৰ অ'পেন হৈ যাব। তেনেকৈ আপোনালোকে গুগল ফৰ্মখন পোৱাই তাৰপিছত স্মাৰ্টৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেইখন লৈ যাব। 30 তাৰিখে 10টা বজাৰ পৰা 12টা বজাৰ ভিতৰত আপোনালোকে তাত উপস্থিত হ'বগৈ লাগিব, নহ'লে আপোনালোকৰ যি এডমিশ্যন আছে সেই এডমিশ্যন কৰিবলৈ দিয়া নহ'ব। তাৰপিছত আৰু এখন নটিচ দিছে, এইখন হৈছে আপোনালোকৰ ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে যিসকলে EC চন ডাটা অফ জিঅ' এমপ্লয় ফ্ৰিঞ্জ ভিলেজ ডিফাৰেণ্টলি এবল NCC NSSৰ কাৰণে এপ্লাই কৰিছিলে তেওঁলোকে এইখিনি চাব পাৰে। এইখিনি চিট দিছে, কোন ডিপাৰ্টমেণ্টৰ কিমানটা চিট আছে। আছামিজত 2টা, বটানীত 3টা, কম্পিউটাৰ ছায়েন্সত 2টা, কেমেষ্ট্ৰিত 1টা, ইকনমিক্সত 1টা তেনেকৈ ভাগ কৰি দিছে। এইখিনি আপোনালোকৰ NCC NSSৰ কাৰণে যিসকলে এই কেটেগৰীৰ কাৰণে এপ্লাই কৰিছিলে স্পৰ্ট এডমিশ্যনৰ কাৰণে বা এডমিশ্যন ল'বৰ কাৰণে তেওঁলোকৰ কাৰণে এইখিনি দিছে। কোনটো ডিপাৰ্টমেণ্টত কি আছে সকলো উল্লেখ কৰিছে। গতিকে আপোনালোকে এইখিনি চাই এডমিশ্যন ল'ব পাৰে গুৱাহাটী ইউনিভাৰ্চিটিত।